নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 এপ্ৰিল। আপোনাৰ একাউণ্টত সোমালে নাই লাখপতি বাইদেউৰ 10,000 কোটি টকা তালিকাত নিজৰ নাম পৰীক্ষা কৰি থাকক আপুনি, কিন্তু যিকোনো মুহূৰ্তত ফোন কৰিব পাৰে চৰকাৰে। আপুনি নিশ্চিত হওক যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। জিলা ভিত্তিক তাৰিখ ঘোষণা কৰিছে। অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি 1250 টকাকৈ। যদি আপুনি নতুনকৈ আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তি চৰকাৰী ঘৰৰ বাবে জিঅ'টিকম কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যিসকলে কৰা অতি শীঘ্ৰে কৰি লৈ লওক। লগতে ৰেচন কাৰ্ডৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভ কৰা প্ৰক্ৰিয়া। ফোন অন কৰি থওক আপুনি, যিকোনো মুহূৰ্তত কল কৰিব পাৰে চৰকাৰে। তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। যদি তালিকাত আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সুৰা সোমাই পৰিব 10,000 কোটি টকা। কোন জিলাত কিমান মহিলা ধন পাব ইয়াক লৈ চৰকাৰে তালিকা প্ৰকাশ কৰিছে। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকাত প্ৰকাশ পাইছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা। প্ৰত্যেকখন জিলাতে সভা পাতিব আৰু 10,000 কোটি টকা প্ৰদান কৰিব মহিলাসকলক। আপোনাৰ জিলাত সভা পাতিছে নে নাই, যদি পতা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 কোটি টকা আৰু 50,000 কোটি টকা। তিনিটা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ধন, আৰু ইয়াত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তেতিয়া পৰৱৰ্তী কিস্তিত আপুনি লাভ কৰিব 25,000 কোটি টকা আৰু কোনবাৰ মহিলাৰ একাউণ্টত টকাটো প্ৰদান কৰিব। লগতে বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। শেষৰ কিস্তিত ধন পাব আপোনাৰ একাউণ্টত 25,000কে। গছ পুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন ৰাখি। যদি আপুনি SSG কোটাৰ প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত আপুনি 10,000 কোটি টকা নাপাব, কিন্তু চৰকাৰে নতুনকৈ SOP প্ৰকাশ কৰিছে। আৰু কোনবাৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব আৰু কোনবাৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা নাপাব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ মন্তব্য কৰিছে। আপুনি টকাটো পাব নাই আপুনি কিন্তু ইয়াত চেক কৰিব নোৱাৰিব। তিনিটা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা। আপুনি ফৰ্মত কিমানটা সন্তান উল্লেখ কৰিছে সেয়া অনুযায়ী আপোনাৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি আত্মগোটৰ প্ৰপত্ৰ জমা কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সুৰা সোমাই পৰিব 10,000 কোটি টকা। চৰকাৰে জিলা ভিত্তিক তালিকা ঘোষণা কৰিছে, কিন্তু নাম থকা তালিকা এতিয়ালৈকে ঘোষণা কৰা নাই। যেতিয়া চৰকাৰে ঘোষণা কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ওয়াকফ আইন মুছলমানক ধ্বংস কৰা আইন। বিজেপি চৰকাৰে মুছলমানক ক্ষতি কৰিব বিচাৰিছে। ওয়াকফ বৰ্ডৰ সম্পত্তি মুছলমানৰ সম্পত্তি। ওয়াকফ বৰ্ড কাৰো ব্যক্তিগত সম্পত্তি নহয়, আমাৰ পূৰ্বপুৰুষে দান কৰা সম্পত্তি। ইয়াক মুছলমানৰ সম্পত্তিত চৰকাৰৰ চকু কিয়? এই আইন মুছলমান বিৰোধী। এই আইনে মুছলমানৰ অধিকাৰ কাঢ়ি ল'ব। এই প্ৰতিবাদ কেৱল ৰাজপথতে সীমাবদ্ধ নাথাকে, প্ৰয়োজনত ন্যায়ৰ দ্বাৰস্থ হ'ব মুছলমানসকল। হয় বন্ধুসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুছলমানসকলে। লগতে মুছলমানসকলে ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটীত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোবাই, বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুচ বিচাৰিছে নেকি? লগে লগে দিয়ক আপুনি অভিযোগ। 1 টকা ঘুচ ল'লে যাব লাগিব জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ। ইয়াতে আপুনি ছেভ কৰি লৈ লওক এইকেইটা নম্বৰ। 6026903418 নম্বৰ, আৰু আন এটা নম্বৰ হৈছে 6026903483 নম্বৰ। আন এটা নম্বৰ হৈছে 6026903481 নম্বৰ। ডায়াল কৰক টোল ফ্ৰী নম্বৰটো 1800345377 নম্বৰ, আৰু আন এটা নম্বৰ হৈছে 03612462295। এয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। আপুনি মেইলো কৰিব পাৰিব, আৰু মেইলটো হৈছে complaint.bsc@gmail.com। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘুচ বিচৰা কৰ্মচাৰী যাব ভয়ংকৰ বিপদত।
আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে লগতে লাখ লাখ মহিলাসকলৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকাৰ লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ সো বন্ধু বান্ধৱীসকল 10 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব চৰকাৰে লগতে বহুত মহিলাৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিৰ পৰা এই মাহৰ 10 তাৰিখে বহুত হিতাধিকাৰী নাপাব টকা আপুনি কেনেকৈ চেক কৰিব তালিকা এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত গৈ আপোনাৰ তালিকাত নাম আছে না নাই তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত আপুনি 1250 টকাকৈ নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে কৰি লওক এটা বিশেষ কাম অনতে বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশনা জাৰি কৰিছে ই কৈছে নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি ই কৈছে কৰা নাই নেকি এতিয়া আপুনি গৰ্তবিহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব ই কেৱাইচি গৰ্তবিহি এতিয়া কৰি লওক ৰেচন কাৰ্ডৰ কেৱাইচি প্ৰথমতে আপুনি ডাউনলোড কৰক মেৰা ই কেৱাইচি এপ আৰু আপুনি প্লে ষ্টৰত এতিয়া আপুনি সাৰ্চ কৰক মেৰা ই কেৱাইচি এপ আৰু দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম তৃতীয়তে ই কেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক ওটিপি অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক কেৱল ইয়াই নহয় পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত যদি আপোনাৰ ৰেচন কাৰ্ডত এজন বা দুজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত সিও আপুনি কৰিব পাৰিব নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰক সো বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ডত যদি আপোনাৰ ঘৰৰ এজন বা দুজন পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া আছে এতিয়া আপুনি যোগাযোগ কৰক ৰেচনৰ দোকানীলৈ তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য প্ৰথমবাৰৰ বাবে দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন নতুন পদ্ধতিৰে হ'ব নিৰ্বাচন কোনে কোনে নিৰ্বাচন খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচনত মেম্বাৰৰ প্ৰতীক চিহ্ন নাথাকে কোনো ৰাজনৈতিক দলে নিজৰ চিম্বলত প্ৰাৰ্থী দিব নোৱাৰিব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য এই দুয়োটাত চিম্বলত থাকিব মেম্বাৰক কোনো পাৰ্টিৰ টিকট নিদিয়ে সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব মেম্বাৰৰ বাবে চিম্বল আইন অনুসৰি ব্যৱহাৰ কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰক আপুনি এটা গুৰুত্বপূৰ্ণ কাম কিয়নো এইবাৰ চৰকাৰী ঘৰৰ লগতে বহুত সুবিধা লাভ কৰিব দৰিদ্ৰ হিতাধিকাৰীসকলে এক টকাও নিদিয়াকৈ আপুনি লাভ কৰিব বিনামূলীয়া চৰকাৰী পকী ঘৰ 15 এপ্ৰিলৰ পূৰ্বে জিঅ' টেকিং কৰক আপোনাৰ ঘৰখনৰ অনবাখ্যা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো চৰকাৰী ঘৰ বিচাৰি আপুনি যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিলৈ প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে ফোন যোগে বাছনি কৰক আপুনি হয় বন্ধু বান্ধৱীসকল চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিং গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোনো যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে আৰু কোনে যোগ্য সেয়া জীৱিকা সখীয়ে বাছনি কৰিব অনবাখ্যা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংক একাউণ্ট চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰে সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'